নৱেম্বৰ তাৰিখে আজি দেশজোৰা কাৰ্যসূচী আৰু এই দেশজোৰা কাৰ্যসূচীটো হ'ল অকল আমাৰ শ্ৰম কোড বাতিলৰ কাৰণে। আজি শ্ৰম কোড যিখন আইন আনিছে এইখন যদি আইন মানে লাগু হয় তেতিয়াহ'লে আমাৰ যি শ্ৰমজীৱী মানুহ আছে, আমি যি কৃষি শ্ৰমিক আছো, আমি আমাৰ যি শ্ৰমৰ মৰ্যাদা আমি কেতিয়াও আমি নাপাম। আৰু সকলো শ্ৰমিকৰে যি দাবী আছে মানে এখন মঞ্চতে যি দাবী আছে ঐক্যবদ্ধ দাবী, এই দাবীৰ পৰা আমি সকলোৱে বঞ্চিত হ'ব লাগিব। সেয়েহে আজি সৰ্বভাৰতীয় দেশজোৰা আজি শ্ৰম কোডৰ বিৰুদ্ধে আজি বিক্ষোভ কাৰ্যসূচী চলি আছে প্ৰতিখন জিলাই জিলাই। আজি আমি আমাৰ বাক্সা জিলাতো এই শ্ৰম কোড বাতিলৰ কাৰণে আমি কাৰ্যসূচী আমি কৰিছো। আজিৰ আমাৰ কাৰ্যসূচীৰ বিষয়ে বৰ্তমান এইখিনিয়ে। এইটো আমাৰ CITUৰ উদ্যোগত আমাৰ অল ইণ্ডিয়া সৰ্বভাৰতীয় দেশজোৰা কাৰ্যসূচী আমাৰ CITUৰ উদ্যোগত সকলো শ্ৰমিকৰ মানে শ্ৰমিকৰ উদ্যোগত এই কাৰ্যসূচীটো কৰা হৈছে। জিলাতো আমি আছো, এইটো আমি অংগনবাদী, আমাৰ মিড ডে মিল, আমাৰ ৰান্ধনী, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক, আমাৰ টেম্পু চালক, আমাৰ ৰিক্সা চালক, আমি সকলোৱে একত্ৰিত হৈ আজি আমি CITUৰ উদ্যোগত এই কাৰ্যসূচী আমি মানে বিক্ষোভ কাৰ্যসূচী আমি